ওকে সো এইটো ক্লাছত আমি আজি সলভ কৰিম কুৱেশ্যন নম্বৰ 1 8 নম্বৰ ওকে 8 নম্বৰ আমাক দিয়া আছে √3x² + 10x + √3 7√3 0 ইয়াৰ আমি কি ওলাব লাগে মূলবোৰ ওলাব লাগে ওকে তো এইটো আমি মধ্যম পদ বিভাজন অৰ্থাৎ যেটো মাজৰ পদ আছে এটো আমি ভাঙি পেলাই কৰি আছিল তাৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগে যেটো প্ৰথম x² সহগ আছে আৰু শেষৰ যেটো ধ্ৰুৱক পদ আছে এটো আমি পূৰণ কৰিব লাগে হয়নে তো √3 আছে তো √3 লগত আমি পূৰণ কৰিব লাগিব শেষত কি আছে 7√3 ওকে তো এই দুটা পূৰণ কৰি যেটো আমি সংখ্যা পাওঁ তাৰ উৎপাদকেৰে যোগ বিয়োগ কৰি আমি মাজৰটো বনাব লাগে যেহেতু ইয়াৰ আমাৰ কি আছে প্লাস আছে তো প্লাস কৰি আমি 10 বনাব লাগিব ওকে তো যদি আমি এটো পূৰণ কৰো এটো কিমান হ'ব 7 হ'ব আৰু √3 মিলি √3² হ'ব √3² মানে কিমান হয় 3 হ'ব কাৰণ স্কয়াৰ থাকিলে ৰুট উঠি যায় তো এটো কিমান হ'ব 7 × 21 ওকে তো 7 × 21 এটোই হয় আৰু 21 টো ইকো পূৰণ কৰিলে নহয় 21 × 21 এটো আমাৰ কাম নাহিব তো 7 আৰু 3 যোগ কৰিলে আমাৰ কিমান হ'ব 10 হ'ব তো এটো আমাৰ মিলি আছে তো ইফালে আমি কি লিখিম √3 লিখিম x² আছে x² লিখিম তো ইয়াত মই লিখিম 3 + 7 * x ওকে মই 3 টো আগত লিখিছো কাৰণ ইয়াত √3 দেখি আছো তো এই 3 মানে মই √3 লিখিব পাৰো কাৰণ √3 আৰু √3 পূৰণ হ'লে 3 হয় তো 3 ঠাইত মই √3 * √3 লিখিব পাৰিম তেতিয়া এই √3 কমন আহিব ওকে তো সেইকাৰণে মই 3 টো আগত লিখিছো বা 7 টো আগত লিখিলেও ভুল নহয় আমি দুটাও লিখিব পাৰো ইয়াত আছে প্লাস +7 √3 আছে তো 7√3 লিখিম = 0 তো ইয়াৰ পৰা আমি কি পাম এটো আছে আমাৰ √3 x² আছে তো x² থাকিব প্লাস এটো 3 আছে 3 টো 3 লিখিম আৰু যেটো x বাহিৰত x আছে তেন্তে এটো 7 লগতো পূৰণ হ'ব আৰু 3 লগতো পূৰণ হ'ব হয়নে যেটো ব্ৰেকেটৰ বাহিৰত থাকিলে ব্ৰেকেটৰ ভিতৰত যি পদ আছে গোটেইখিন লগত পূৰণ হ'ব তো 3 * x হ'ব আমাৰ 3x প্লাস এটো 7 * x হ'ব আমাৰ 7x প্লাস এটো 3 আছে 7√3 আছে 7√3 টো 7√3 থাকিব সমান 0 তো এটা আমি কমন ল'ব লাগে এই দুটাৰ পৰা আমি চাও এটো √3 মানে √3 কমন ল'ব পাৰো আৰু x আছে ইয়াতো x আছে তো x কমন ল'ব পাৰো কিয় √3 কমন ল'ব পাৰো কাৰণ এই 3 মানে লিখিব পাৰো মই √3 * √3 কাৰণ যেতিয়া √3² হয় √3² মানে কি হয় 3 হয় তো 3 মানে মই √3 * √3 লিখি পাৰো সেইকাৰণে √3 কমন আহিব ওকে তো √3 টো বাহিৰত গল x² পৰা x এটা বাহিৰত গল তেনে x এটা ঠিক যাব ভিতৰত ওকে এটা এই 3 ৰ পৰা মানে দুটা √3 আছিল এটা √3 বাহিৰত গল তেনে এটা √3 থাকিব আমাৰ ভিতৰত আৰু x2 বাহিৰত গল তেনে এটো ইমানে থাকিব ওকে প্লাস এটা এই দুটাৰ পৰা কিবা কমন আহিছে না ইয়াত যদি চাও ইয়াতো 7 আছে ইয়াতো 7 আছে ইয়াত x আছে কিন্তু ইয়াত নাই তো মই 7 কমন ল'ব পাৰিম তো ব্ৰেকেটৰ ভিতৰত থাকিব 7x আৰু ইয়াৰ পৰা 7 টো বাহিৰত গল তো থাকি যাব আমাৰ √3 আৰু কিমান হ'ব সমান 0 তো ইয়াত যদি চাও ব্ৰেকেটৰ ভিতৰত আছে x + √3 এটো আছে x + √3 অৰ্থাৎ যেহেতু দুটাও মিলি আছে মানে আমাৰ এনসাৰটো শুদ্ধ হৈ আছে যদি নিমিলে তেতিয়া আমাৰ হৈ থাকিব ভুল ওকে তো এটা আমি মিলাব লাগিব এটো আছে আমাৰ ইয়াত থাকি যাব এটা যেটো মিলি আছে এটো আমি এবাৰ লিখিম এটো আৰু এটো মিলি আছে তো এবাৰ লিখিলো ইয়াত থাকি গল আমাৰ √3x প্লাস আৰু ইয়াত বাকি থাকি গল আমাৰ 7 সমান ইফালে হ'ব 0 এটা দুটাও ব্ৰেকেট হৈ গল দুটা ব্ৰেকেটৰ একেলগে লিখিলো এটা এনেকৈ ব্ৰেকেটৰ লিখিলে ব্ৰেকেটৰ মাজত একো চিন নাথাকে তো এটা আমি দুভাগ কৰি দিম ইফালে আছে x + √3 তো x + √3 সমান 0 আৰু খুফালে আমাৰ কিমান হৈ যাব √3x + 7 সমান কি হ'ব 0 ওকে তো এটা আমি দুভাগ কৰিলো এটা ইয়াৰ পৰা আমি কি পাম এটাকে x ৰ মান ইয়াৰ পৰা হৈ যাব যেটো ইফালে +√3 আছে খুফালে গলে হৈ যাব -√3 তো এটা আনসাৰ পালো আৰু এটো যদি আমি চাও √3x আছে ইফালে +7 আছে খুফালে গলে হ'ব -7 আৰু √3 টো x ৰ লগত পূৰণ হৈ আছে যেতিয়া আমি খুফালে লৈ যাম তেতিয়া এটো হৈ যাব হৰত তো এটো হ'ব -7/√3 তো এটো হ'ব আমাৰ ইয়াৰ মূল ওকে এটা মূল পালো আমি -√3 আৰু এটা পালো -7/√3 তেন্তে এটো হ'ব আমাৰ 8 নম্বৰ যেটো সমীকৰণ আছিল তাৰ মূল ওকে